নগাঁৱৰ বটদ্ৰৱা থানাত দিনজোৰা কাৰ্যসূচীৰে 402 সংখ্যক বীৰ লাচিত দিৱস উদযাপন। নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু বটদ্ৰৱা থানাৰ সহযোগত আজি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বীৰ লাচিত দিৱস বটদ্ৰৱা থানা প্ৰাংগণত উদযাপন কৰা হয়। প্ৰথম কাৰ্যসূচী অনুসৰি বীৰ লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বৃক্ষৰোপণ আৰু বৰগীত সত্ৰীয়া নৃত্যৰ পৰিৱেশন কৰাৰ পাছতেই বটদ্ৰৱা থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। উপস্থিত থাকে গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰ, বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাৰ লগতে নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ অন্তৰ্গত বিষয়ববীয়াসকল। প্ৰায় শতাধিক ৰাইজ উপস্থিত থকা সভাখনত বীৰজনাৰ ওপৰত বহুলভাৱে বক্তব্য ৰাখে শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই। মহাবীৰ লাচিত বৰফুকনৰ 402তম জন্ম জয়ন্তী আৰু আমি বটদ্ৰৱা আৰক্ষী থানাত বটদ্ৰৱা আমাৰ নগাঁও মহকুমাৰ 8খন থানা সামৰি পেলাই এই জন্ম জয়ন্তী উদযাপন কৰিছোঁ। লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ লগত মিলি অনুষ্ঠিত কৰিছোঁ। গাঁওৰক্ষী বাহিনীয়ে এই লাচিত দিৱস উদযাপন কৰাৰ মূল কথাই হৈছে যে আমি আমাৰ গাঁওখনক সংৰক্ষিত কৰি ৰাখিব লাগে আৰু গাঁওখনক সংৰক্ষিত কৰিবলৈ হ'লে আমাক সাহস লাগিব, উদ্যম লাগিব, প্ৰেৰণা লাগিব, সততা লাগিব আৰু এই সকলোখিনি আমি লাচিত বৰফুকনৰ তেওঁৰ নেতৃত্বত দেখা পাইছিলোঁ আৰু তেখেতৰ নেতৃত্বক যদি আমি অনুকৰণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ গাঁওখনক স্বাৱলম্বী কৰি আমি ৰাখিব পাৰিম আৰু আমাৰ গাঁওখনক সুৰক্ষিত কৰি ৰাখিব পাৰিম। সেয়েহে আজি আমি সামূহিকভাৱে ইয়াতে লাচিত বৰফুকনৰ এই 402তম জন্ম জয়ন্তী পালন কৰিছোঁ। বিভূতি বৰা, নগাঁও, চুহানা লাইভ।